দিছোঁ এনেকৈ সেকি ল'ব লাগে। গেছটো দি ল'ম, সেইকাৰণে মই দি দিম, কৰি খাব পাৰে। এয়া আজি আমি গেছতে কেনেকৈ মাছ পাতত দিব পাৰি তাকে দেখুৱাব খুজিছোঁ। প্ৰথমতে গেছৰ ওপৰত টাৱাখন তুলি অকণমান কলপাতকেইখন এনেকৈ সেকি ল'ব লাগে। সেকাৰ পাছত গেছটো বন্ধ কৰি লৈ টাৱাখন যেতিয়া বেছি গৰম হৈ যায় তেতিয়া গেছটো বন্ধ কৰি দিব লাগে, নহ'লে পাতখন দি যাব। এতিয়া এইখন পাতো এইদৰে গৰম টাৱাখনৰ ওপৰত দি লেৰেলাই লৈছোঁ। এতিয়া বাৰিষা বতৰ, সৰু সৰু মধ্যমীয়া এনেকুৱা ধৰণৰ মাছবিলাক বজাৰত ধৰণে প্ৰস্তুত কৰি খাব পাৰোঁ। আজি মই কেনেকৈ আমি মাছ টাৱাতে পাতত দি খাব পাৰোঁ তাকে কৈছোঁ। এখন লেৰেলি গ'ল যে, লেৰালাৰ পাছতে তলত প্ৰথমতে এই চকলমান মই পিঁয়াজ দি ল'ম। পিঁয়াজ দিলে ইয়াৰ পিঁয়াজৰ পৰা যিটো ৰস ওলায় সেই ৰসটোতে সোৱাদটো বেছি ভাল হয়। সেইকাৰণে মই প্ৰথমতে পিঁয়াজ দি লৈছোঁ। পিঁয়াজৰ ওপৰতে মই এই মাছকেইটা এনেকৈ দীঘল দীঘলকৈ দি দিম। একেবাৰে সৰু মোৱা মাছো আপোনালোকে এইদৰে প্ৰস্তুত কৰি খাব পাৰে, কিন্তু মাছখিনি সদায় মেৰিয়াওঁতে শেষৰ ফালৰ পৰা মেৰিয়াব লাগে, নহ'লে পাতবিলাক দেৰি গ'লে মাছখিনি তলত ধৰি যাব। এনেকৈ মেৰিয়াই ল'ব লাগে। লৈ আৰু এখন পাত ল'ব লাগে। গেছটো কিন্তু আপোনালোকে অফ কৰি ল'ব। মই এতিয়া গেছ অফ কৰি লৈহে কৰিছোঁ, নহ'লে হাতত পুৰি যোৱাৰ সম্ভাৱনা আছে। এইদৰে আৰু এটা মেৰি দিছোঁ, তাতে পাতখন গেছটো জ্বলাই দিলোঁ, পুৰি নাযায়। তলফালে পাতৰ পৰিমাণটো বেছি হ'লে মাছটো সিজি যাবলৈ সুবিধা হয়। এতিয়া মই গেছটো আকৌ জ্বলাই দিম। গেছটো জ্বলাই ইয়াৰ ওপৰত এখনি ঢাকনা দি দিম, যাতে ভাপটো লাগি সোনকালে মাছখিনি সিজি যায়। এতিয়া এই মাছখিনি হয় মানে মই আৰু এবিধ সৰু মাছৰ ব্যঞ্জন প্ৰস্তুত কৰিব খুজিছোঁ। তাৰ কাৰণে মই এই গেছটো জ্বলাই সৰু কেৰাহীখন পাতি দিলোঁ। এই কেৰাহীখনতে অকণমান মিঠাতেল দিছোঁ। এতিয়া মিঠাতেলখিনি ফেনটো নাইকিয়া হ'ল। মই ইয়াতে কাটা পিঁয়াজ অলপ দি দিলোঁ। এই পিঁয়াজখিনি আধা ভজা নিচিনা হওঁতে মই ইয়াতে এইকেইটা সৰু মাছ দি দিম। তাতে আমাৰ প্ৰয়োজন সাপেক্ষে আছে যদি অকণমান নিমখ দি দিছোঁ, অকণমান হালধি আৰু এটা পকা জলকীয়া ফালি দিছোঁ। জলকীয়া, নিমখ, হালধি এইবিলাক প্ৰত্যেকৰে নিজৰ নিজৰ সোৱাদ আৰু প্ৰয়োজন সাপেক্ষে ল'ব পাৰে। মাছখিনি এতিয়া মই ঢাকি দিম। এতিয়া এই কলপাতত দিয়া মাছটো লুটিয়াই দিম, কাৰণ পাতবিলাক অলপ বাঢ়ি ফালে দি যোৱা নিচিনা হৈছে। আৰু এই দুটা জলকীয়া মই এই পাতৰ ভিতৰতে সোমোৱাই দিছোঁ। লগত জলকীয়া দি দিয়া নাই, কাৰণ কোনোবাই জ্বলা নাখাবও পাৰে। এইটো ইয়াতে ভাপত সিজি যাব। গেছটো অকণমান দেৰিৰ কাৰণে পাতখন বেছি পুৰি যায় বুলি মই বন্ধ কৰি দিছোঁ। এতিয়া এই মাছখিনি মই এনেকৈ ভাঙি দিম। জলকীয়া, পিঁয়াজ আৰু মাছ যেতিয়া এইদৰে সিজি গ'ল, এতিয়া ইয়াতে মই দি দিম শুকান খৰিচা, ড্ৰাই বেম্বু শ্বুট। এতিয়া বাঁহগাজৰ বতৰ, আপোনালোকে নিশ্চয় বাঁহগাজ শুকুৱাই ৰাখিছে। বাঁহগাজৰ খৰিচা এইদৰে এনেকুৱা সৰু মাছত দি ছাইড ডিছ হিচাপে ল'ব পাৰে।
খুব ভাল লগা হয় খাবলৈ, গোন্ধটোৱেই ধুনীয়া লাগে ইয়াৰ। এইদৰে সম্পূৰ্ণকৈ মাছখিনি ভাঙি দিব লাগে। পিছাৰ লগত মিলাই অকণমান জুইকণ বঢ়াই গেছটো দিছোঁ। এয়া শুকান খৰিচা দিয়া সৰু মাছৰ ভুজিয়া বুলি ক'ব পাৰে আপোনালোকে। এইদৰে সম্পূৰ্ণকৈ ভাঙি পেলাব। ভাঙি ছাইড ডিছ হিচাপে গৰম দিনত দাইলৰ লগত খাবলৈ খুব ভাল লগা হয়। এয়া মোৰ মাছ ভজা হৈ গ'ল শুকান খৰিচা দিয়া। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু ঢাক মাৰি দিম। আৰু এই গেছটো মই যে অফ কৰি থৈছিলোঁ, সেই গেছটো এতিয়া মই পাতখন তলফালে আকৌ দি গৈছে নেকি চাই ল'ম। বৰ বেছি দেৱা নাই। এতিয়া আৰু এবাৰ মই গেছটো চলাই দিম। এইটো মই ভাজি নিচিনাকৈ বনালোঁ যে সেইটো হৈ গ'ল। এই কলখিনি তলফালে দি যাব পাৰে, সেইকাৰণে মাজে মাজে মই লুটিয়াই আছোঁ। এইদৰে লুটিয়াই থাকিব লাগে। জলকীয়াটো ইয়াৰ ভিতৰত সোমোৱাই দিলে ধুনীয়াকৈ সিজি যাব। ইয়াক আৰু অকণমান সময়ৰ কাৰণে ঢাকি থ'ম। যেতিয়া সিজিব তেতিয়া আপোনালোকক দেখুৱাম। মাছখিনি কলপাতখন ফুলি গৈছে যেতিয়া মিক্সাৰৰ ভিতৰতো হৈ গৈছে, এতিয়া মই গেছটো অফ কৰি দিম। এইটো জলকীয়াটো পূৰা সিজি গৈছে। মাছ সিজি গ'ল। পিঁয়াজৰ ৰসখিনিয়ে পিঁয়াজখিনি ইয়াৰ লগত অকণমান নিমখ দিম। খুব বেছি দিব নালাগে, আমি আগতে নিমখ দি থোৱাই আছে। আৰু অকণমান কেঁচা তেল দিম। কেঁচা তেল আৰু নেমু, জলকীয়া, নিমখ এনেকৈ দি সানিলে এই মাছৰ পাতত দিয়া পিটিকাটো খাবলৈ খুব ভাল লগা হয়। এইদৰে আপোনালোকেও গেছতে জুই নজ্বলোৱাকৈ প্ৰস্তুত কৰি খাই চাবচোন। আৰু কেনেকুৱা পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু অনুগ্ৰহ কৰি আমাৰ অৰুণাল মিষ্টি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।